ষ্ট্ৰোক হোৱাৰ কাৰণ হ'ল আমাৰ প্ৰথম কাৰণ হ'ল যে আমি কামৰ পৰা দূৰত গৈছোঁ, মানে আমি অফিচিয়েল ৱৰ্ক কৰোঁ কিন্তু আমাৰ ফিজিকেল ফিটনেছৰ ৱৰ্ক নকৰোঁ। তো যেতিয়া ফিজিকেল ফিটনেছৰ ৱৰ্ক যেনেকুৱা ধৰক আগতে আমি ঘৰতে কাম কৰিছোঁ, খেতি কৰিছোঁ বা ফিজিকেল ৱৰ্ক কৰিছোঁ, সেই ৱৰ্কটো আমাৰ কমিলে। আমাৰ মানুহ এতিয়া খেতিৰ পৰা বা ভূমিৰ পৰা আহি এতিয়া অফিচত আহিছে। অফিচত অহাৰ কাৰণে বেছিভাগ মানুহে 20 ইয়াৰ্ছলৈকে অলপ হেল্ডি থাকে। তাৰপিছত যেতিয়া আপোনাৰ বডিত আমাৰ ফেট জমা হয় আৰু সেই ফেটে আমাৰ কলেষ্ট্ৰল যিটো আছে সেই কলেষ্ট্ৰলটো ব্ৰেইনৰ যিটো ধমনী সেই ধমনীত আহি যায় আৰু ব্ৰেইনৰ ধমনীত আহিলে তেতিয়া আমি ব্লাড ছাপ্লাই কম পায়। তাৰ লগতে লগে লগে আৰম্ভ হৈ যায় আমাৰ হাইপাৰ টেনশ্যন। আজিকালি 30 ইয়াৰ্ছতো হাইপাৰ টেনশ্যন আৰম্ভ হৈছে। সেই দুটা কাৰণ, এটা হ'ল যে হাইপাৰ টেনশ্যন আৰু এটা হ'ল যে ব্ৰেইনৰ ধমনী যিবিলাক বন্ধ হৈ যায়, বন্ধ হোৱাৰ কাৰণে তাতে ব্লাড ছাপ্লাই ব্ৰেইনে নাপায়। তো দুটা ধৰণৰ ষ্ট্ৰোক হয় আমাৰ। এটা হ'ল যে ব্ৰেইনৰ ভিতৰত ব্লাড ছাপ্লাই কম হোৱাৰ কাৰণে এটা ধৰণৰ ষ্ট্ৰোক হয়, যিটো ব্ৰেইনৰ এৰিয়া মৰি যায়। আৰু এটা হ'ল বিপি বঢ়াৰ কাৰণে ব্ৰেইনৰ ভিতৰত প্ৰেছাৰ বাঢ়ে আৰু ব্ৰেইনৰ ধমনী ফাটি যায়, ফাটি গৈ ব্লাড জমা হয়। এই দুটা ধৰণৰ ষ্ট্ৰোক হয়। এই দুটা ধৰণৰ ষ্ট্ৰোকৰ মেইন কাৰণ হ'ল আমাৰ যিটো কোৱা হয় যে আমি আজিকালি কাম নকৰোঁ বা এক্সাৰচাইজ নকৰোঁ বা ৱৰ্ক নকৰোঁ। তো মোৰ ছ'চাইটিলৈ বা সকলোৰে এইটো মেছেজ যে নিজৰ সকলো কাম কৰাৰ পিছত দিনত 1 ঘণ্টা বা 2 ঘণ্টা সময় যিটো পায়, সেইটো সময় মোবাইল নিটিপি বা কথা নাপাতি টিভি নাচাই যদি ৱৰ্ক কৰে, অলপ এক্সাৰচাইজ কৰে, খোজ কাঢ়ে বা খেলা ধূলা কৰে, যিকোনো ধৰণৰ খেলা, আজি ঠাণ্ডাৰ দিন এতিয়া ফুটবল খেলিব নোৱাৰি, বেডমিণ্টন খেলিব পাৰি, গৰমৰ দিন হ'ল ফুটবল খেলিলে। তো এনেকুৱা ধৰণৰ যেতিয়া আমি ৱৰ্ক কৰোঁ তেতিয়া আমাৰ হেল্থ, যেনেকৈ ধৰক মোৰো অলপ চৰ্বি জমা হৈছে, চবৰে অলপ অলপ আছে, চৰ্বিটো কমিব। সেই চৰ্বিয়ে মেইন বস্তু যাৰ কাৰণে আমাৰ ষ্ট্ৰোক হয়। তো আমাৰ চৰ্বি কমিব। আৰু আমাৰ আৰু এটা বস্তু আহিছে, যিহেতু আমি এতিয়া চিটিত থাকোঁ, চিটিত চবে ফাষ্টফুড খায়, ফাষ্টফুডৰ মেইন বস্তু কমাই আনো। ঘৰত যদি আমি সিদ্ধ বস্তু খাওঁ তেনেহ'লে হয়তো আমাৰ এই যে ছ'চাইটিত যেনেকৈ আপুনি এটা কুৱেশ্যন কৰিছে যে ছ'চাইটিত আজি ইমান য়াঙত কিয় ষ্ট্ৰোক হয়, 40 ইয়াৰ্ছৰ মানুহৰ ষ্ট্ৰোক হয়, মানুহৰ ধমনী ফুটি ব্লাড জমা হয়, মানুহ মাৰা যায়। আৰু আজি 50 ইয়াৰ্ছ বা 45 ইয়াৰ্ছতো ষ্ট্ৰোক হৈ পেলাই মানুহৰ আজি ষ্ট্ৰোক হৈ পেৰালাইচিছ হৈ পৰি থাকে, চাকৰি কৰিব নোৱাৰে, জীৱনত বহুত বিজনেছ বন্ধ হৈ যায়। তো এই বস্তুকেইটাৰ আজি যদি আমি ছ'চাইটিত এইটো মানে নিয়ম আনো যে আমি সবেই এক্সাৰচাইজ কৰিম, 1 ঘণ্টা হ'লেও সময় দিম নিজক, ৰাতিপুৱা হ'লেও আবেলি হ'লেও, তেনেহ'লে হয়তো আমাৰ ষ্ট্ৰোকৰ প্ৰৱণতা কমিব। তাৰ লগতে ঔষধটো লাগিব। ধৰক কাৰোবাৰ ষ্ট্ৰোক হৈছে বা কাৰোবাৰ প্ৰেছাৰ হৈছে, কাৰোবাৰ বিপি হৈছে, কাৰোবাৰ ডায়েবেটিছ হৈছে, তাৰ কাৰণে ঔষধ লাগিব। কিন্তু ঔষধে তাক কমাবহে, কিন্তু তাক কিয়ৰ কৰিব নোৱাৰে। কিয়ৰ কৰাৰ এটাই উপায় আছে, নিজকে সময়ৰ লগত অলপ সময় দি পেলাই অলপ সময় উলিয়াই নিজৰ কাৰণে অলপ এক্সাৰচাইজ কৰা, নিজকে হেপী ৰাখা। আমাৰ বহুত ষ্ট্ৰেছ হয়, চবে কামাই কৰিব লাগে, ফেমিলিৰ কাৰণে কষ্ট কৰিব লাগে, ষ্ট্ৰেছ হয়। আৰু সেইটো সময়ত আমি ষ্ট্ৰেছৰ কাৰণে আৰু বহুত বাকী সময়তে আমি ষ্ট্ৰেছত ভুগি থাকোঁ। সেই ষ্ট্ৰেছ কমালেও আমাৰ বিপি কমিব। তো এনেকুৱা ধৰণৰ ষ্ট্ৰেছ কমোৱাৰ মেইন বস্তু হ'ল খেলা ধূলা কৰা। আমি বহুতজনে হয়তো আপোনালোকে হয়তো টিভিত দেখা পায়, বহুতে কয় যে যদি আমি 1 ঘণ্টা সময় যদি এক্সাৰচাইজ কৰোঁ আৰু তথাপিও নহয় যদি আধা ঘণ্টাও এক্সাৰচাইজ কৰোঁ আৰু দেৰি নকৰিলেও যদি সপ্তাহত যদি 3 দিনো কৰোঁ, তেনেহ'লে আমাৰ ষ্ট্ৰেছ লেভেল কমি আহে, আমাৰ ষ্ট্ৰেছ যিটো হৰমন কমি আহে আৰু আমাৰ হেপী হৰমন বাঢ়ি যায়। তো তেতিয়া হ'লেও আমাৰ বিপি কমিব আৰু আমাৰ বডিত যিবিলাক এই বিপি বঢ়োৱা যিবিলাক আমাৰ ষ্ট্ৰেছ হৰমন সেইবিলাকো কমিব। তো আপোনাৰ মই ডক্টৰ শাহানুৰ ৰহমান, চিনিয়ৰ কনচালটেণ্ট হস্পিটেল, মই ব্ৰেইন এণ্ড স্পাইন চাৰ্জাৰী কৰোঁ। তো আমাৰ এল এছ হস্পিটেলত আমাৰ নৰ্থছৰ যিবিলাক হ'বলগীয়া চাৰ্জাৰী, ব্ৰেইনৰ চাৰ্জাৰী, স্পাইনেল চাৰ্জাৰী, চবকেইটাই আমাৰ ইয়াত হৈ আছে। তো হস্পিটেল আৰম্ভ হোৱাৰ পৰা চাৰ্জাৰী চলি আছে, এতিয়াও আমি চাৰ্জাৰী কৰি আছোঁ। চাৰ্জাৰীৰ কাৰণে প্ৰয়োজনীয় যিবিলাক সা সৰঞ্জাম, যেনেকুৱা ধৰক অপাৰেটিং মাইক্ৰস্কোপ আমাৰ ওচৰত এভেইলেবল আছে, আৰু তাৰ দ্বাৰা আমি বহুত ব্ৰেইনৰ আৰু স্পাইনৰ চাৰ্জাৰী কৰি আছোঁ। চাৰ্জাৰীৰ লগতে আমাৰ নিউৰলজি ডিপাৰ্টমেণ্টো আছে, য'ত আমাৰ ষ্ট্ৰোক পেচেণ্টৰ আৰ্লি ট্ৰিটমেণ্ট যিবিলাক হৈ থাকে, প্ৰিভেণ্টিভ ট্ৰিটমেণ্ট যিবিলাক হৈ থাকে, সেইবিলাক হৈ আছে। লগতে ছাৰে যেনেকৈ ক'লে যে ইণ্টাৰভেনশ্যন যিটো কৰিবলগীয়া আছিলে, তেনেকুৱা আমি চাৰ্জাৰীও আমি ইয়াতে কৰোঁ। তো ইয়াত যেনেকৈ আমাৰ কাৰ্ডিঅ'লজিৰ ডক্টৰে ক'লে যে আমাৰ 24 আৱাৰ্ছ যিটো ছাৰ্ভিচ 24/7, সেই ছাৰ্ভিচো আমি আমাৰ নিউৰলজি আৰু নিউৰ'চাৰ্জাৰীৰ ফালৰ পৰা সদায় দিবলৈ চেষ্টা কৰি আছোঁ আৰু পাৰিছোঁ। যেনেকৈ
ধৰক ৰাতি 2টা বজাতো আমি যদি অপাৰেশ্যন কৰিব লাগে, কিবা এটা ট্ৰমা পেচেণ্ট আহিলে যে তাৰ ব্ৰেইনত ব্লাড জমা হৈছে, স্পাইনৰ ফ্ৰেকচাৰ হৈছে, তেনেকুৱা পৰিস্থিতিত আমি ৰাতি 2টা বজাতো হ'লেও 3টা বজাতো হ'লেও আমি পেচেণ্ট অহাৰ লগে লগে আমি পहुँচি গৈ পেলাই নিজে পেচেণ্ট প্ৰিপেয়াৰ কৰি তাক অপাৰেশ্যন কৰি আমি প্ৰতিটো পেচেণ্টৰ যাতে এটা ভাল আউটকাম হয় সেইটো কাৰণে যত্ন কৰি আছোঁ। আৰু এতিয়ালৈকে আমাৰ ইয়াতে যিমান ট্ৰমা পেচেণ্ট আহক এটাৰো এনেকুৱা মৰ্টেলিটি হোৱা নাই ট্ৰমা পেচেণ্টৰ। বাকী ষ্ট্ৰক পেচেণ্টৰ এখেতে যেনেকৈ ক'লে আমাৰ এনেকৈ ষ্ট্ৰক পেচেণ্টক আমি ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি কৰি পেলাই আমি চাৰ্জাৰী কৰিছোঁ, আৰু ডাইৰেক্টলি ব্ৰেইন চাৰ্জাৰী কৰিও আমি ষ্ট্ৰক পেচেণ্টৰ চাৰ্জাৰী কৰি এতিয়া ঘৰত আমি গৈছে। এই কেইদিনমান আগতে এজন পেচেণ্ট তেনেকুৱা পেচেণ্ট আহি ৰিভিউ কৰিও গ'ল। এতিয়া 2026টো কেনেকৈ আগুৱাই লৈ যাম, প্ৰথম কথা হস্পিটেলৰ আমি আৰম্ভণিখিনিতে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰিলোঁ, মেচিন ইকুইপমেণ্টৰ কাম কৰিলোঁ। 2026 চনত প্লেন আছে আমি আৰু ইকুইপমেণ্ট আৰু মডাৰ্ণ ইকুইপমেণ্ট আমাক যি যি প্ৰয়োজন আছে সেইখিনি গোটাবলৈ আমি চেষ্টা কৰিম। তাৰপিছত আমাৰ প্ৰেজেঞ্চটো এই PLS হস্পিটেল গুৱাহাটীতে আমি বহি চিকিৎসা কৰোঁ সেইটো নহয়, আমাৰ ডাক্তৰ যাতে পেৰিফেৰিত ওলাই যাব পাৰে। এতিয়া অলৰেডি বৰপেটা, হাউলি, আপোনাৰ শ্বিলং, ইফালে মঙলদৈ, শিলচৰ, ডিব্ৰুগড় এইবোৰ জেগাত আমাৰ ডক্টৰ ভিজিট কৰিয়ে থাকে। তো আমি ট্ৰাই কৰিম যে আৰু দূৰলৈকে যাওক আৰু মানুহবিলাকে জানক যাতে তেখেতসকলৰ কিবা ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'লে আমাৰ হস্পিটেললৈকে আমি লৈ আনিব পাৰোঁ। তাৰপিছত এখন কাৰ্ড চাগে সকলোৱে পাইছে, ইয়াতে আপোনালোকক দিয়া হৈছে। এইটো আমাৰ প্ৰমোচনেল অফাৰ। প্ৰমোচনেল অফাৰ মানে কি, প্ৰিভিলেজ কাৰ্ড এখন আমি লঞ্চ কৰিছোঁ। প্ৰিভিলেজ কাৰ্ডত বেলেগ একো নহয়, আপোনালোকৰ ইয়াতে যদি ঘৰৰ মানুহ বা ফেমিলিৰ কাৰোবাৰ যদি কিবা ট্ৰিটমেণ্টৰ প্ৰয়োজন বা কিবা ইনভেষ্টিগেশ্যন কৰিব লাগে তাতে আপোনাৰ কনচালটেশ্যন 50% ডিছকাউণ্ট, তাৰপিছত বেডত 25% ডিছকাউণ্ট, ইনভেষ্টিগেশ্যনত ডিছকাউণ্ট, তো যথেষ্টখিনি আমি সকাহ দিবলৈ চেষ্টা কৰিছোঁ। এইটো নহয় যে আমি নেইবাৰহুড কাৰ্ড এখনো লঞ্চ কৰিছোঁ। আমাৰ হস্পিটেলৰ ওচৰে পাঁজৰে 5 কিলোমিটাৰ ৰেডিয়াছত যিমান মানুহ আছে আমি মেক্সিমাম মানুহক এই কাৰ্ডখন মিলাবলৈ ট্ৰাই কৰিছোঁ, যাতে সেইখিনি এৰিয়াত যিহেতু বহুত হস্পিটেল নাই, সেইখিনি এৰিয়াত আপোনাৰ এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ পিছৰ ফালে যোনটো আপোনাৰ লখৰাৰ ভিতৰৰ ফালে এৰিয়া বা ধীৰেনপাৰা ছাইডৰ এৰিয়া গোটেইখিনি এৰিয়া আমি কভাৰ কৰিব ট্ৰাই কৰিছোঁ। আৰু ছাৰে কোৱাৰ নিচিনাকৈ আমাৰ ৰাতিপুৱা এটা মেছেজ দিবলৈ আমাৰ এটা টীম সদায় বাহিৰ হয় গুৱাহাটীত বিভিন্ন এৰিয়াত। ৰাতিপুৱা ব্লাড প্ৰেছাৰ, চুগাৰ চেক কৰে, প্ৰেছাৰ বেছি থাকিলে হয়, মৰ্ণিং ৱাক কৰা মানুহবিলাকৰ লগত কথা পাতে। তো কোনোবা যদি টেষ্টৰ প্ৰয়োজন, ইনভেষ্টিগেশ্যন প্ৰয়োজন, সিহঁতক এডভাইচ কৰি আহে। তো সেইটো আমাৰ চলি থাকিব, গোটেই বছৰটো চলি থাকিব। আৰু এইখিনি बस 5 है। फर्स्ट, डू नॉट स्मोक। स्मोकिंग नहीं करना है, तंबाकू, सादा स्मोकिंग नहीं करना है। बस यही 5 चीज़ करें। बहुत ज़्यादा फैंसी चीज़ करने से आप कुछ नहीं कर पाएंगे। स्मोकिंग नहीं करना। सेकेंड, 20 to 30 मिनट्स डेली एक्सरसाइज। 20 to 30 मिनट्स आप तेज़ दौड़ लें, चल लें, 20 to 30 मिनट डेली। संडे ना भी करें, सप्ताह में 5 दिन भी करें तो चलेगा। स्मोकिंग नहीं करना है, डेली एक्सरसाइज करना है। थर्ड इज हेल्दी फूड। हेल्दी फूड क्या, जो भी नेचुरल फूड से मोस्ट आर हेल्दी। आप जंक फूड और जो डीप फ्राइड बार बार फ्राइड करते हैं वो समोसे वगैरह बाहर का बंद करें। फोर्थ, अगर आपको शुगर, बीपी, कोलेस्ट्रॉल है उसकी दवा आपको खानी है और जीवन भर खानी है। हमारे सोसाइटी में बहुत सारे मिथ हैं कि हमने आज शुगर की दवा खा ली तो जीवन भर खानी पड़ेगी, हमने बीपी की दवा खाएंगे तो किडनी खराब, वो सब सारी बकवास है। अगर आपको शुगर, बीपी, कोलेस्ट्रॉल है तो उसकी दवा खानी है। 4 और 5वां, अगर आपको दुर्भाग्य से हार्ट की या ब्रेन की दवा बीमारी है तो उसकी दवा आपको जीवन भर। बस आप ये 5 चीज़ करें, आपका हार्ट, आपका ब्रेन और मोस्ट ऑफ द ऑर्गन्स आपके ठीक रहेंगे। तो मैं इसको फिर से बोल दे रहा हूँ शॉर्ट में, एनी फॉर्म ऑफ टोबैको स्मोकिंग बंद करें, 20-30 मिनट्स एक्सरसाइज, हेल्दी डाइट, अगर शुगर, बीपी, कोलेस्ट्रॉल है तो उसकी दवा। और अगर आप हार्ट या स्ट्रोक के मरीज़ हैं तो आप ये नहीं समझिए कि हमने 1 महीना जाके चेन्नई में ट्रीटमेंट करा लिया, हमारा 15-20 लाख खर्चा हो गया, हम ठीक हो गए। आपको दवाई जीवन भर खानी है। बस ये 5 चीज़ करें, आपका दिल और दिमाग दोनों सुरक्षित है। 5টা বজাত আহাত আমি ধৰক ৰাতিপুৱা 6টা-7টাত অপাৰেশ্যন কৰাৰ কাৰণে পেচেণ্টটো বাচিলে
তো তেনেকুৱা ধৰণৰ আমি চাৰ্জাৰী আগবঢ়াই আছোঁ। লগতে প্ৰিভেণ্টিভ যেনেকুৱা মেথড, যেনেকৈ ধৰক BP কণ্ট্ৰল কৰা, তাৰপিছত মানুহক আমি সজাগতা দিয়া যে এক্সাৰচাইজ কৰিব লাগে বা ৱাৰ্ক কৰি থাকিব লাগে, এজ ইউজুৱেল মানে ডায়েট মেইনটেইন কৰিব লাগে। তেনেকুৱা ধৰণৰ আমাৰ প্ৰিভেণ্টিভ মেথডো আমি ইয়াত ইউটিলাইজ কৰি আছোঁ, যাতে মানুহ সজাগ হয় আৰু আমাৰ হাৰ্টৰ আৰু ব্ৰেইনৰ যিটো ষ্ট্ৰ'ক হয়, এনেকুৱা ধৰণৰ বেমাৰ যাতে মানুহৰ নহয়। তো এনেকুৱা ধৰণৰ সকলো সৰঞ্জাম আমাৰ ওচৰত আছে আৰু আমি 24/7 আমি ইয়াতে ছাৰ্ভিচ দিবলৈ যত্ন কৰি আছোঁ আৰু পেচেণ্টে যত্ন পাই আছোঁ। যদিও আমাৰ হস্পিটেল নতুনকৈ আৰম্ভ হ'ল, ইয়াত বহুতো এতিয়াও যেনেকুৱা অফিচিয়েল ৱৰ্ক বাকী আছে, ধৰক চাৰ্টিফিকেশ্যন বা পাৰ্টনাৰশ্বিপ টাই আপ কৰিব বাকী আছে। সেইবিলাক আমাৰ আকৌ আমি কৰি আছোঁ, চেষ্টা কৰি আছোঁ, আগবাঢ়ি আছে। আৰু ধৰক মানুহে জানিব আৰু আপোনালোকৰ দ্বাৰা আমি যাতে মানুহে এই বস্তু জানে যে আমাৰ হস্পিটেল আকৌ আগৰ নিচিনাকৈ ভালকৈ কাম কৰিব বা কৰিব পাৰিব, যাতে সেইটো মানুহে জানে। সেইকাৰণে ধৰক আপোনালোকেও যত্ন কৰিব যাতে মানুহে এই খবৰ। मैं आप सभी को नए वर्ष की शुभकामनाएं देता हूँ। मेरा नाम डॉक्टर आदित्य भास्कर है। मैं कंसल्टेंट इंटरवेंशनल कार्डियोलॉजिस्ट हूँ। मैंने अपनी पढ़ाई PMCH पटना एवं किंग जॉर्ज मेडिकल यूनिवर्सिटी लखनऊ से की। हॉस्पिटल को स्टार्ट करना था हमें, लास्ट 6 मंथ से हम यहाँ काम कर रहे हैं। सबसे पहला होता है बेसिक्स, लाइक वी से अबाउट कि हम बहुत फैंसी काम कर रहे हैं। सबसे पहले हम लोगों ने बेसिक्स पे ध्यान दिया। फर्स्ट इज अवेलेबिलिटी। अगर आप रात में 2 बजे आ रहे हैं, आपको कार्डियोलॉजिस्ट मिल रहे हैं कि नहीं, ये बहुत ज़रूरी है। अगले दिन आकर काम करना बहुत आसान है, बट वी एंश्योर दैट वी आर ऑलवेज ऑन कॉल, वी आर ऑन टिप। समटाइम्स हम लोग पेशेंट से पहले पहुंचते हैं। हमारा पहला उद्देश्य था कि हम अवेलेबल हैं कि नहीं। सो कार्डियोलॉजिस्ट, द डिपार्टमेंट ऑफ कार्डियोलॉजी इज फुल्ली फंक्शनल फ्रॉम द डे ऑफ स्टार्ट ऑफ द हॉस्पिटल। जिस दिन से हॉस्पिटल खुला है उस दिन से डिपार्टमेंट ऑफ कार्डियोलॉजी, सर का भी काफ़ी सहयोग रहा है इसमें, हमेशा अवेलेबल है। We have done all the types of basics and modern procedures like angiography, जहाँ हम हार्ट का ब्लॉक देखते हैं, पेसमेकर लगाना। कभी कभी होता है कि पेशेंट 4 बजे सुबह आया, उनको कार्डियक अरेस्ट हो गया, तो हमारी जो इमरजेंसी की टीम है वो पेशेंट को समहाउ रिवाइव करती है। फिर हमें टेम्प्रोरी पेसमेकर लगाना पड़ता है, फिर पेशेंट को सेटल करके परमानेंट पेसमेकर लगाना, कभी कभी एंजियोग्राफी करना है, एंजियोप्लास्टी करना। हमने सबसे पहले बेसिक्स पे ध्यान दिया है। हमारा अवेलेबिलिटी 24/7 है। We are capable of doing all the major procedures which are available across the India, even across the globe. सारी चीज़ें आज अवेलेबल हैं। हॉस्पिटल हैज़ वेरी गुड इंफ्रास्ट्रक्चर्स। कुछ केसेस हम लोगों ने ऐसे भी किया जो शायद नॉर्थ ईस्ट में पहला था। मीन्स आई थिंक सर विल ऑल्सो रिमेंबर दैट एक हमारे पास हार्ट अटैक का पेशेंट आया था जिनके हार्ट की झिल्ली फट गई थी। तो हार्ट अटैक में हार्ट की झिल्ली फट जाने या हार्ट की दीवार फट जाने पे नॉर्मली